নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 12 মাৰ্চ। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। 13 মাৰ্চত অৰ্থাৎ অহাকালি লাখ লাখ একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ ধন। PM কিষাণৰ ৱেবছাইটত গৈ আজিয়েই পৰীক্ষা কৰক আপোনাৰ নাম আছেনে নাই। প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে ডাঙৰ ঘোষণা। ধন লাভৰ পৰা বঞ্চিত নহবলৈ আজিয়েই কৰক এইকেইটা জৰুৰী কাম। PMAY ঘৰৰ বাবে আহি গ'ল বিগ আপডেট। ৰাজ্যত পুনৰ চলিব জৰীপ। এজনো যোগ্য দৰিদ্ৰ লোক বঞ্চিত নহ'ব চৰকাৰী ঘৰৰ পৰা। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। PM কিষাণৰ 22 নং কিস্তিক লৈ আহি গ'ল বিগ আপডেট। অহাকালি অৰ্থাৎ 13 মাৰ্চত একাউণ্টত সোমাব 22 নং কিস্তিৰ ধন। আজি এই পৰীক্ষা কৰক PM কিষাণৰ ৱেবছাইটত নিজৰ নাম আছেনে নাই। প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে ডাঙৰ ঘোষণা। ধন লাভৰ পৰা বঞ্চিত নহ'বলৈ আজিয়েই কৰি লওক জৰুৰী কাম। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে KYC আপডেট বাধ্যতামূলক। PM কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব KYC আপডেট। অথবা আজিয়েই যাওক আপোনাৰ সমীপৰ CSC কেন্দ্ৰলৈ। আপোনাৰ বেংক একাউণ্ট আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব। তালিকাত কিদৰে চাব আপোনাৰ নাম, জানি লওক সবিশেষ। প্ৰথমে যাওক অফিচিয়েল ৱেবছাইট pmkishan.gov.in লৈ। ন' ইউৰ ষ্টেটাছ বিকল্পত ক্লিক কৰক। আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দিও চাব পাৰিব আপোনাৰ নাম। আৰু কৃষকৰ যিকোনো অভিযোগৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নাম্বাৰ। হেল্পলাইন নাম্বাৰ হৈছে 155261। এই নম্বৰত ফোন কৰি অভিযোগ দিব পাৰিব। তাৰপিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। PMAY ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। প্ৰতিগৰাকী যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। ঘৰ নোপোৱাসকলক লৈ শীঘ্ৰেই চলিব জৰীপ। চাহ শ্ৰমিকসকলে মাটিৰ পাট্টা লগতে লাভ কৰিব চৰকাৰী ঘৰ। চাহ শ্ৰমিকক ঘৰ দিয়াৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী পদক্ষেপ ল'ব লগা দেখা গৈছে। 13 মাৰ্চৰ পৰা চাহ শ্ৰমিকক দিয়া হ'ব মাটিৰ পাট্টা। মাটিৰ পাট্টাৰ লগতে ঘৰ দিয়াৰ বাবেও কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অনুমোদন। চাহ শ্ৰমিকৰ লগতে ঘৰ নোপোৱাসকললৈ এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তো বন্ধুসকল, এইখিনি আপোনালোকক পোৱাৰ ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। থেংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।